আজি অসমৰ অহংকাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য স্বাৰ্থ আৰু আজিৰ দিনটোত ৰাজ্যজুৰি জুবিন গাৰ্গলৈ ন্যায় বিচাৰি ৰাজহুৱা স্থানসমূহত জিলা ছাত্ৰ সন্থা বা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে বেনাৰ অনা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান যোৰহাটৰ গীতাৰ্থী পইণ্টত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখুৱাব গীতাৰ্থী পইণ্টত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন এনেদৰে লিখি বেনাৰ আঁৰিছে যোৰহাট জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাই। আৰু কেৱল গীতাৰ্থী পইণ্টতেই নহয়, যোৰহাটৰ বৰুৱা চাৰিআলিকে ধৰি সকলো ৰাজহুৱা স্থানত আজি এইখন বেনাৰ প্ৰত্যক্ষ কৰা হৈছে বা জুবিন গাৰ্গলৈ ন্যায় বিচাৰি এনেদৰে বেনাৰ আনিছে ছাত্ৰ সন্থাৰ কৰ্মীসকলে। আৰু আজিৰ দিনটোত যোৰহাটৰ আটাইকেইটা পূজা মণ্ডপৰ সন্মুখতেই জুবিন গাৰ্গলৈ ন্যায় বিচাৰি এনেদৰেই বেনাৰ লগাইছে ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাৰ কৰ্মীসকল আছে, মই কিছু কথা পাতিম। এতিয়া সৰ্বত্ৰে এটাই দাবী, জুবিন দাক ন্যায় প্ৰদান কৰক। আপোনালোকে ৰাজহুৱা স্থান আৰু পূজা মণ্ডপসমূহত আজিৰ দিনটোত জাষ্টিছ ফৰ জুবিন এনেদৰে দেখি বেনাৰ অনা পৰিলক্ষিত হৈছে। চাওক, জাষ্টিছ ফৰ জুবিন এই কথাটোৱেই গোটেই অসমবাসীৰ কাৰণে এটা পৰিতাপ। আজি জুবিন দা নোহোৱা হয় 11 দিন পাৰ হৈ গ'ল আৰু অসমৰ আটাইতকৈ ডাঙৰ চেলিব্ৰিটিজনৰ এক ৰহস্যজনক অপমৃত্যু ঘটিছে। এই কথাটো ইতিমধ্যে সকলোৱে আমি গম পাইছোঁ আৰু ইয়াতকৈ আৰু জাতিটোৰ কাৰণে দুৰ্ভাগ্য, জাতিটোৰ কাৰণে পৰিতাপ একো নাই। অসমে জুবিন গাৰ্গ নামৰ এজন গীতিকাৰ বা এজন গায়কক হেৰুওৱা নাই, অসমে এটা জাতীয় সম্পদক হেৰুৱাইছে। এই কথাটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ আৰু ক'বলৈ মানে আচলতে আজি খুব দুখৰ কথা যে এনেকুৱা এটা শাৰদীয় উৎসৱৰ মাজতে এনেকুৱা এটা শৰততেই জুবিন দাই আমাৰ যোৰহাটৰ পৰাই ঢাপলি মেলিছিল, অনামিকা এলবাম ৰিলিজ কৰিছিল। যোৱাকালি ষষ্ঠী পাৰ হৈ গৈছে, এনেকুৱা এটা ষষ্ঠীতেই জুবিন গাৰ্গৰ অনামিকা এলবাম ৰিলিজ হৈছিল, অনামিকা এলবামে মুক্তি পাইছিল আৰু সেই অনামিকা এলবামে কেনেধৰণে খলকনি তুলিছিল বা তাৰ পিছৰখিনি কি আছিল সেইখিনি ইতিহাস আৰু সেইখিনি সকলোৱে জানে। আৰু আজি 2025 চনৰ এনেকুৱা এটা শাৰদীয় উৎসৱ আমি উদযাপন কৰিছোঁ য'ত আমি আমাৰ দুখ আৰু মৌনতাৰ বাদে আমি অৱলম্বন কৰিবলগীয়া আমাৰ হাতত একোৱেই নাই। ইয়াতকৈ দুখৰ কথা এইটোৱেই যে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, সেই ৰহস্যজনক মৃত্যুৰ কাৰণে আমি ইতিমধ্যে দেখিছোঁ যে অসমৰ সৰ্বত্ৰে জোকাৰণি সৃষ্টি হৈছে, অসমৰ সৰ্বত্ৰে আন্দোলন সৃষ্টি হৈছে আৰু তাৰ কোনো সঠিক দিশ এতিয়ালৈকে নিৰূপণ হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি যেতিয়াৰ পৰা পাই আহিছোঁ আমি তেতিয়াৰ পৰা দেখিছোঁ যে ছিংগাপুৰত এটা অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু তাৰ পৰা সময়ে সময়ে ৱেব ছিৰিজ বা চিৰিয়েলৰ দৰে কিছুমান এপিছড বাহিৰ হৈ আছে য'ত জুবিন গাৰ্গে তেওঁৰ শেষ সময়খিনি কেনেধৰণে মোকাবিলা কৰিছিলে সেইখিনি বাহিৰ হৈছে। ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে, কিন্তু তাৰপিছতো আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে বা অসমৰ গৃহ বিভাগে কালৈ বাট চাই আছে বা কাৰ মুখলৈ বাট চাই আছে সেই কথাটো আমি একদম মানে সেই কথাটো আমাৰ বোধৰ বাহিৰত হৈছে। আৰু যি সময়ত CID বা উচ্চস্তৰীয় তদন্ত সমিতি গঠন হৈছে বা উচ্চস্তৰীয় অনুসন্ধান সমিতি গঠন হৈছে, কিন্তু সেই অনুসন্ধান সমিতিয়ে আজি 11 দিন পাৰ হৈ গ'ল। সেই 11 দিনত যিকেইজন মূল অভিযুক্ত শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাকে ধৰি লৈ বা সেই সময়ৰ অসম সচেতনৰ যিসকল মানুহ তাত উপস্থিত আছিলে সেই মানুহসকলক আজিলৈকে মানে আটক কৰাটো বাদেই এবাৰলৈ জেৰা কৰিব পৰা নাই। অতি দুখৰ কথা যে অসমত ইতিমধ্যে চাইবাৰ চেল সম্পৰ্কীয় বিভিন্নটা গোচৰ পঞ্জীয়ন হৈছে আৰু চাইবাৰ চেল সম্পৰ্কে বিভিন্ন জাগৰণ সৃষ্টি কৰিব খোজে। আৰু এই অসমৰ এই চৰকাৰখনে, অসমৰ এই গৃহ বিভাগটোৱে কিন্তু ঢাক ঢোল বজাই থাকে যে অসমত এতিয়া জিৰ' টলাৰেঞ্চ বা অসমত কোনো অসম এতিয়া অপৰাধমুক্ত হৈছে। কিন্তু সেই সময়তে অসমৰ আটাইতকৈ ডাঙৰ চেলিব্ৰিটিজন বা অসমৰ আটাইতকৈ ডাঙৰ আইকনজনৰ এনেধৰণৰ অপমৃত্যু ঘটিলে, এটা ৰহস্যজনক মৃত্যু ঘটিলে। আজি 11 দিন পাৰ হৈ গ'ল, সেই 11 দিন পৰ্যন্ত কিন্তু তেওঁলোকে খুব বেছি ফলপ্ৰসূ ৰিজাল্ট আমাৰ হাতত দেখুৱাব পৰা নাই। মাত্ৰ তেওঁৰ সহযোগী বাদ্যযন্ত্ৰী এগৰাকীক বাৰে বাৰে তেওঁলোকে CID কাৰ্যালয়লৈ তলব কৰিছে আৰু তাৰ পৰাও অসমৰ ৰাইজে কিন্তু আশ্বস্ত হ'ব পৰা নাই। অসমৰ ৰাইজে কোনো সঠিক দিশ দেখিবলৈ পোৱা নাই। এই কথাটো আমি অতি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আমি ধিক্কাৰ দিছোঁ অসমৰ এই গৃহ বিভাগটোক। অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে পূজাৰ পিছত তেওঁলোকক CID কাৰ্যালয়ত হাজিৰ হ'বলৈ যায়। ইয়াতকৈ লাজৰ কথা কিবা হ'ব পাৰে নেকি? এনেধৰণে অভিযুক্তক আচলতে কাক কেনেধৰণে তোষামোদ কৰিব খুজিছে সেই কথাটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু আমি কিন্তু সকিয়নি প্ৰদান কৰিছোঁ যে অসমৰ ৰাইজৰ এই জাতীয় আৱেগৰ লগত খেলা নকৰিব। অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ, অসমৰ গৃহ বিভাগক আমি সকীয়াই দিছোঁ
যে অনতিপলমে যিসকল অভিযুক্তক ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে সেই অভিযুক্তসকলক চোঁচৰাই আনক, টানি আনক তেওঁলোকক, আৰু ৰাইজৰ সন্মুখত তেওঁলোকক জবাবদিহি কৰক যে কি কাৰণতে অসমৰ আটাইতকৈ প্ৰাণৰ শিল্পীজন জুবিন গাৰ্গৰ এনেধৰণৰ অপমৃত্যু ঘটিবলৈ পালে, যিজন অতি ৰোগীয়া আছিলে, তেওঁৰ কেনেকৈ ধৰণৰ কিয় তেওঁৰ আলপৈচান ধৰা নগ'ল, কিয় তেওঁৰ শুশ্ৰূষা কৰা নগ'ল সেই সময়ত পৰ্যাপ্ত পৰিমাণে, সেই কথাবিলাকৰ কিন্তু উত্তৰ আমাক অসমৰ ৰাইজক দিব লাগিব। অন্যথা কিন্তু অসমৰ যি প্ৰেক্ষাপট সকলোৱে দেখি আছে, এই অসমৰ প্ৰেক্ষাপটক কিন্তু আপোনালোকে মানে অবিচল হ'বলৈ দিব নোৱাৰে কোনো কাৰণতে। আৰু অসমৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।